যে আমি দশম শ্ৰেণীৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই অধ্যায়টোৰ আৰু এটা ক্লাছ আৰম্ভ কৰিছোঁ। আগৰ ক্লাছকেইটাত তোমালোকে পাইছা প্ৰতিফলন কাক বোলে, কেনেধৰণে প্ৰতিফলন হ'ব পাৰে আৰু সমতল দাপনত কেনেধৰণে প্ৰতিফলন ঘটে এই সম্পৰ্কে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। এতিয়া আমি গোলাকাৰ দাপন সম্পৰ্কে আলোচনা কৰিম। সমতল দাপনত কি আছিলে, যিখন প্ৰতিফলক পৃষ্ঠ হয় সেইখন সমতল হয়, কিন্তু গোলাকাৰ দাপন এখন হ'বলৈ হ'লে তাৰ প্ৰতিফলক পৃষ্ঠখন গোলাকাৰ হয়, বক্ৰ হয়। আৰু এই গোলাকাৰ বা বক্ৰ পৃষ্ঠখন আমি এটা গোলকৰ অংশ হিচাপে পাব পাৰোঁ। গোলকৰ পৰা আমি সেই অংশটো ল'ব পাৰোঁ। গতিকে গোলাকাৰ দাপন দুই ধৰণৰ হয়, অৱতল দাপন আৰু উত্তল দাপন। যিবিলাক গোলাকাৰ দাপনৰ প্ৰতিফলক পৃষ্ঠখন ভিতৰ ফালে সোমোৱা হয় সেইবিলাকক অৱতল দাপন বুলি কোৱা হয়, আৰু যিবিলাকৰ প্ৰতিফলক পৃষ্ঠখন বাহিৰ ফালে ওলোৱা সেইবিলাকক উত্তল দাপন বুলি কোৱা হয়। গতিকে এতিয়া আমি চাম অৱতল দাপন আৰু উত্তল দাপনৰ গঠনটো কেনেকুৱা ধৰণৰ হয়, তাৰ প্ৰতিফলক পৃষ্ঠখন কেনেকুৱা সেইটো আমি এতিয়া চাম। এতিয়া আমি এইমাত্ৰ ক'লোঁ যে গোলাকাৰ দাপন এখন এটা গোলকৰ অংশ। গতিকে ধৰি ল'লোঁ আমাৰ হাতত এটা গোলক আছে, ফোঁপোলা গোলক, মানে তাৰ ভিতৰটো ফোঁপোলা হয়। গতিকে ইয়াৰ পৰা আমি যদি এটা অংশ এনেকৈ ইয়াৰ পৰা যদি আমি এটা অংশ এনেকৈ কাটি ল'ব পাৰোঁ, এই গোলকটোৰ পৰা এটা অংশ আমি এনেকৈ এটা অংশ আমি কি কৰিব পাৰোঁ, কাটি ল'ব পাৰোঁ, তেতিয়া কি হয়, এই অংশটো আমি দাপন হিচাপে ব্যৱহাৰ কৰিব পাৰিম। গতিকে এই অংশটো আমি কাটি ল'লোঁ। এতিয়া ইয়াতে আমি দুটা অংশ দেখিবলৈ পালোঁ, এটা সৰু অংশ যিটো আমি কাটি উলিয়াইছোঁ আৰু বাকী ৰৈ যোৱা ডাঙৰ অংশটো। ঠিক আছে। ঠিক তেনেদৰে আৰু এটা যদি গোলক আমাৰ হাতত থাকে তেতিয়াহ'লে তাৰ পৰাও আমি এনেধৰণে দুটা টুকুৰা পাব পাৰোঁ। এতিয়া এটা সৰু অংশ আৰু এটা ডাঙৰ অংশ। এতিয়া এই সৰু অংশ দুটা, এইটো আৰু এইটো, এই অংশ দুটা আমি কি কৰিব পাৰোঁ, গোলাকাৰ দাপন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। যদি আমি এই দাপনখন এই অংশ দুটাৰ যদি এটাৰ ক্ষেত্ৰত প্ৰতিফলক পৃষ্ঠখন আমি ভিতৰ ফালে তৈয়াৰ কৰি ল'ব পাৰোঁ আৰু এটাৰ ক্ষেত্ৰত যদি প্ৰতিফলক পৃষ্ঠখন বাহিৰ ফালে তৈয়াৰ কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমি এই অংশ দুটাৰ পৰা কি কৰিব পাৰিম, উত্তল দাপন আৰু অৱতল দাপন আমি পাব পাৰোঁ। আমি ইয়াক উত্তল দাপন আৰু অৱতল দাপন হিচাপে ব্যৱহাৰ কৰিব পাৰিম। গতিকে আমি এতিয়া এই অংশ দুটা, এইটো অংশ আৰু এই দুটা অংশ কেনেধৰণে অৱতল দাপন বা উত্তল দাপন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ সেইটো আমি চাওঁ। এইটো হ'ল যিটো আমি গোলকটোৰ পৰা কাটি লৈছিলোঁ, সেই তাৰে এইটো হ'ল সৰু অংশটো। ইয়াৰে ভিতৰ ফালটো প্ৰতিফলক পৃষ্ঠ হিচাপে ব্যৱহাৰ কৰা হৈছে। গতিকে দেখা গৈছে যে ইয়াৰে প্ৰতিফলক পৃষ্ঠটো ভিতৰ ফালে সোমোৱা, ভিতৰ ফালে মানে ভাঁজ খোৱা, ভিতৰৰ যিটো গোলাকাৰ পৃষ্ঠ আছে সেই পৃষ্ঠটো আমি প্ৰতিফলক হিচাপে ব্যৱহাৰ কৰিছোঁ। গতিকে এইখন আমি অৱতল দাপন হিচাপে ব্যৱহাৰ কৰিব পাৰিম। আকৌ ইয়াতে আৰু এটা যিটো গোলক আছিলে তাৰ এই সৰু অংশটো আমি লৈছোঁ, ইয়াৰে প্ৰতিফলক পৃষ্ঠখন আমি বাহিৰৰ ফালে লৈছোঁ। তাৰমানে বাহিৰৰ যিটো বক্ৰ পৃষ্ঠ সেই পৃষ্ঠটো ইয়াতে প্ৰতিফলক হিচাপে কাম কৰিব। গতিকে যিহেতু ইয়াত বাহিৰৰ বক্ৰ পৃষ্ঠটোৱে প্ৰতিফলক হিচাপে কাম কৰিব, সেইকাৰণে এইখনক আমি উত্তল দাপন হিচাপে ব্যৱহাৰ কৰিব পাৰিম। তাৰপিছত এতিয়া আমি চাম এই অৱতল দাপন বা উত্তল দাপন, যাক আমি একেলগে গোলাকাৰ দাপন বুলি কওঁ, এই গোলাকাৰ দাপনৰ লগত কিছুমান মানে ৰাশি জড়িত হৈ আছে, যাৰ দ্বাৰা আমি গোলাকাৰ দাপনৰ প্ৰতিফলনটো আমি কি কৰিব পাৰোঁ, চিহ্নিত কৰিব পাৰোঁ। গতিকে প্ৰতিফলন কেনেকৈ হয় গোলাকাৰ দাপনত, প্ৰতিবিম্বটো কেনেকৈ গঠন হ'ব সেইটো জনাৰ আগতে আমি
গোলাকাৰ দাপোনৰ লগত জড়িত এই ৰাশিসমূহৰ বিষয়েও আমি জানিব লাগিব। কোনটো ৰাশিক কি বুলি কেনেকৈ আমি বুজাব পাৰোঁ, সিহঁতক কেনেকৈ সংজ্ঞাবদ্ধ কৰিব পাৰোঁ, সেই কথাটো আমি জানিব লাগিব। গতিকে আমি চাওঁ এতিয়া এই দাপোনবিলাকৰ লগত, গোলাকাৰ দাপোনৰ লগত কি কি ৰাশি জড়িত হৈ আছে। এইখন হ'ল কি হৈছে, এইখন অৱতল দাপোন। এইটো আমি ইতিমধ্যে পালোঁ, এইখনক আমি অৱতল দাপোন হিচাপে ব্যৱহাৰ কৰিছোঁ। এতিয়া এই অৱতল দাপোনখন আমি আগতেই পাইছোঁ যে গোলাকাৰ দাপোন এখন এটা গোলকৰ অংশ। গতিকে এই দাপোনখন কোনটো গোলকৰ অংশ হ'ব? এই গোলকটোৰ অংশ, এই গোলাকাৰ দাপোনখন। এতিয়া এই যিটো গোলক, এই গোলকৰ আমি জানো যে গোলকৰ এটা কেন্দ্ৰ থাকিব। গতিকে এই গোলকৰ যিটো কেন্দ্ৰ থাকিব, সেই কেন্দ্ৰটোৱে হ'ব এই গোলাকাৰ দাপোনখনৰ কেন্দ্ৰ। আৰু এই দাপোনখনৰ যিহেতু এখন অৱতল দাপোন হিচাপে ব্যৱহাৰ কৰিম, গতিকে ইয়াৰ প্ৰতিফলক পৃষ্ঠখন ক'ত থাকিব? ভিতৰৰ ফালে থাকিব। ভিতৰৰ যিখন বক্ৰ পৃষ্ঠ, সেইখনে প্ৰতিফলকৰ কাম কৰিব। এতিয়া এই দাপোনখনৰ যিখিনি গোলকটোৰ যিখিনি অংশ আমি অৱতল দাপোন হিচাপে ব্যৱহাৰ কৰিছোঁ, সেই অংশটোৰ পৃষ্ঠত যিটো মধ্যবিন্দু হ'ব, সেইটোক আমি মেৰু বুলি কওঁ। এইটো হ'ল য'ত আমি পি বুলি লিখিছোঁ, এইটো হ'ল এই দাপোনখনৰ পৃষ্ঠত থকা পৃষ্ঠৰ এটা মধ্যবিন্দু। সেই মধ্যবিন্দুটোক আমি মেৰু বুলি নামাকৰণ কৰোঁ। তাৰপিছত গোলকৰ যিটো কেন্দ্ৰ, সেই কেন্দ্ৰটোৱে হ'ব অৱতল দাপোনখনৰ কেন্দ্ৰ, আৰু এইটোক আমি ভাঁজকেন্দ্ৰ বুলি কওঁ। গতিকে এটা গোলকৰ যিটো কেন্দ্ৰ মধ্যবিন্দু, সেইটোক আমি কেন্দ্ৰ বুলি ক'ম। কিন্তু যেতিয়া আমি অৱতল দাপোনৰ ক্ষেত্ৰত কেন্দ্ৰটোৰ কথা ক'ম, তেতিয়াহ'লে দাপোনৰ ক্ষেত্ৰত সেই কেন্দ্ৰটোক আমি ভাঁজকেন্দ্ৰ বুলি কওঁ। গতিকে ভাঁজকেন্দ্ৰ মানে হৈছে কি, অৱতল দাপোনখন যিটো গোলকৰ অংশ, সেই গোলকটোৰ কেন্দ্ৰটোৱে হৈছে সেই অৱতল দাপোনখনৰ ভাঁজকেন্দ্ৰ। এতিয়া মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে এডাল আমি ৰেখা কল্পনা কৰি যদি লওঁ, এই ৰেখাডালক কোৱা হয় মুখ্য অক্ষ। গতিকে অৱতল দাপোনৰ ক্ষেত্ৰত যেতিয়া আমি প্ৰতিবিম্ব গঠনৰ কথা আলোচনা কৰিম, তেতিয়া আমি জানিব লাগিব, মুখ্য অক্ষৰ ব্যৱহাৰটো জানিব লাগিব। গতিকে তাৰে আগতে এইটো জানি লোৱা যে অৱতল দাপোনৰ মেৰু আৰু ভাঁজকেন্দ্ৰ সংযোগী যিডাল কাল্পনিক ৰেখা, সেইডালক মুখ্য অক্ষ বুলি কোৱা হয়। এইডাল হৈছে মুখ্য অক্ষ। তাৰপিছত ভাঁজকেন্দ্ৰ আৰু মেৰুৰ মাজৰ যিটো বিন্দু, সেই বিন্দুটোক কোৱা হয় ফকাছ বুলি। ইয়াতে এফেৰে যিটো চিহ্নিত কৰা হৈছে বিন্দু, সেইটো ফকাছ বিন্দু বুলি কোৱা হয়। এই ফকাছৰ বিশেষত্ব কি হয়? যেতিয়া অৱতল দাপোনখনত ৰশ্মিবিলাক সমান্তৰালভাৱে আপতিত হ'ব, তেতিয়া গোটেইবিলাক প্ৰতিফলিত ৰশ্মি এই ফকাছটোৰ মাজেৰে পাৰ হৈ যায়। এইবিলাক কিছুমান নিয়ম আছে, যিটো আমি প্ৰতিবিম্ব গঠনৰ ক্ষেত্ৰত অৱতল দাপোনত যেতিয়া ৰশ্মিবিলাক আপতিত হয়, প্ৰতিফলিত হয়, সেই নিয়মৰ যেতিয়া আমি আলোচনা কৰিম, তেতিয়া আমি গম পাম। গতিকে ভাঁজকেন্দ্ৰ আৰু মেৰুৰ মাজৰ যিটো বিন্দু, সেইটোক অৱতল দাপোনখনৰ ফকাছ বুলি কোৱা হয়। তাৰপিছত মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজৰ যিটো দূৰত্ব, আমি আৰু এটা কথা মন কৰিবলগীয়া যে দাপোনৰ যিবিলাক ৰাশি, সেই ৰাশিবিলাক সদায় সেই বিন্দুবিলাকৰ দূৰত্বটো সদায় দাপোনখনৰ মেৰুৰ পৰাহে জোখা হয়। গতিকে ইয়াতে অৱতল দাপোনখনৰ যিটো মেৰু আছে, পি বুলি যিটোক আমি চিহ্নিত কৰিছোঁ, সেই মেৰুটোৰ পৰা ভাঁজকেন্দ্ৰলৈ যিখিনি দূৰত্ব, সেই দূৰত্বখিনিক ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়।
সেইটোক আমি আৰেৰে বুজাওঁ সাধাৰণতে। ইয়াৰ উপৰিও ভাঁজ ব্যাসাৰ্ধটোক আমি আৰু এটা এক ধৰণে ক'ব পাৰোঁ যে অৱতল দাপোনখন যিটো গোলকৰ অংশ, সেই গোলকটোৰ ব্যাসাৰ্ধ আমি দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বুলি কওঁ। গতিকে কি হয়, গোলকটোৰ ব্যাসাৰ্ধ আৰু মেৰু আৰু দাপোনখনৰ মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজৰ যিটো দূৰত্ব সেইটো সমান হয়। ঠিক আছে, গতিকে এইখিনি হ'ল ভাঁজ ব্যাসাৰ্ধ। তাৰপিছত ফকাছ আৰু মেৰুৰ মাজৰ, মেৰুৰ পৰা ফকাছটো কিমান দূৰত্বত আছে অৱতল দাপোনখনৰ, ইয়াতে গোটেইবোৰ ডিষ্টেঞ্চ আমি সদায় মেৰুৰ পৰাই জুখিম। গতিকে মেৰুৰ পৰা ফকাছটোৰ দূৰত্ব কিমান, সেই দূৰত্বখিনিক আমি ফকাছ দৈৰ্ঘ্য বুলি কওঁ, যাক আমি এফেৰে চিহ্নিত কৰোঁ। ফকাছ দৈৰ্ঘ্যটোক এফেৰে বুজাওঁ। কেতিয়াবা স্মল এফো ব্যৱহাৰ কৰা হয়, কেপিটেল এফো ব্যৱহাৰ কৰা হয়। এইটো মানে বেলেগ বেলেগ কিতাপত বেলেগ বেলেগ ধৰণে পোৱা যায়। স্মল এফো কৰা হয় আৰু কেপিটেল এফো ব্যৱহাৰ কৰা হয়। তেনেকৈ ভাঁজ ব্যাসাৰ্ধৰ ক্ষেত্ৰতো কেপিটেল আৰো ব্যৱহাৰ কৰা হয়, স্মল আৰো ব্যৱহাৰ কৰা হয়। গতিকে এইখিনি হ'ল অৱতল দাপোনৰ লগত জড়িত ৰাশি। এই ৰাশিকেইটাক আমি অৱতল দাপোনখনত এনেধৰণে আমি চিহ্নিত কৰিব পাৰোঁ। ঠিক তেনেধৰণে উত্তল দাপোনৰ ক্ষেত্ৰতো আমি এই ৰাশিবিলাক এনেকুৱা ধৰণে দেখিব পাওঁ। এইখন হ'ল উত্তল দাপোন। এই দাপোনখনৰ প্ৰতিফলক পৃষ্ঠটো বাহিৰৰ ফালে থাকিব। যিহেতু এইখন উত্তল দাপোন, গতিকে ইয়াৰ প্ৰতিফলক পৃষ্ঠখন বাহিৰৰ ফালে থাকিব। এই উত্তল দাপোনখন এই গোলকটোৰ অংশ। এই গোলকটোৰো এটা কেন্দ্ৰ থাকিব। সেই কেন্দ্ৰটোৱে হ'ব এই উত্তল দাপোনখনৰ ভাঁজ কেন্দ্ৰ। তাৰপিছত তাৰ এটা মেৰু থাকিব, যিটো পিৰে চিহ্নিত কৰা হৈছে, আৰু মেৰু আৰু ভাঁজকেন্দ্ৰ সংযোগী এডাল ৰেখা থাকিব, যিডালক আমি মুখ্য অক্ষ বুলি কওঁ। অলৰেডি আমি অৱতল দাপোনৰ ক্ষেত্ৰতো সেইটো কৈছোঁ। তাৰপিছত মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজৰ যিটো দূৰত্ব, সেইটোক ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়। তাৰপিছত মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজৰ যিটো বিন্দু, সেইটো ফকাছ বিন্দু, আৰু মেৰু আৰু ফকাছৰ মাজৰ দূৰত্বখিনিক ফকাছ দৈৰ্ঘ্য বুলি কোৱা হয়। গতিকে মানে অৱতল দাপোন আৰু উত্তল দাপোনৰ ক্ষেত্ৰত ৰাশিসমূহ একেই থাকিব। তাৰ অৱস্থানটো কেৱল বেলেগ হয়। অৱস্থানটোৰ ক্ষেত্ৰত আমি কি কৰিছোঁ যে অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছ, ভাঁজকেন্দ্ৰ এই বিন্দুবিলাক কি হয়, অৱতল দাপোনখনৰ সন্মুখ ভাগত থাকে। মানে অৱতল দাপোনখনৰ যিটো প্ৰতিফলক পৃষ্ঠ, সেই প্ৰতিফলক পৃষ্ঠৰ দিশতে থাকিব। কিন্তু উত্তল দাপোনৰ ক্ষেত্ৰত কি হয়, ভাঁজকেন্দ্ৰ আৰু ফকাছ বিন্দুটো দাপোনখনৰ পিছফালে থাকে। তাৰমানে যিটো অংশ প্ৰতিফলক পৃষ্ঠ নহয়, সেই অংশটোৰ সেইটো দিশতহে মানে ভাঁজকেন্দ্ৰ আৰু ফকাছ বিন্দুটো থাকে। এইটোৱে হৈছে ডিফাৰেঞ্চটো অৱতল দাপোন আৰু উত্তল দাপোনৰ ক্ষেত্ৰত। বাকী ৰাশিসমূহ দুইটাৰ দাপোনৰ ক্ষেত্ৰতে আমি একেকেইটা ৰাশিয়ে ব্যৱহাৰ কৰিব লগা হয়। একেকেইটা ৰাশিৰে আমি অৱতল আৰু উত্তল দাপোনটোক চিহ্নিত কৰিব পাৰোঁ। কেৱল ডিফাৰেঞ্চটো আহি যায় তাৰ ৰাশিকেইটাৰ বিন্দুবোৰৰ অৱস্থিতিৰ ক্ষেত্ৰতহে আমি উত্তল দাপোন আৰু অৱতল দাপোনৰ মানে পাৰ্থক্যটো আমি দেখা পাওঁ। এতিয়া এই ৰাশিসমূহক আমি কেনেধৰণে সংজ্ঞাৰে দেখুৱাব পাৰোঁ। যে ভাঁজকেন্দ্ৰটো হ'ল গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ, সেই গোলকৰ কেন্দ্ৰটোক গোলাকাৰ দাপোনখনৰ ভাঁজকেন্দ্ৰ বোলে। অলৰেডি মই এইখিনি কথা মানে কৈয়ে দিলোঁ। আৰু মেৰুটো হৈছে গোলাকাৰ দাপোনখনৰ পৃষ্ঠৰ যিটো মধ্যবিন্দু, সেইটোক মেৰু বুলি কোৱা হয়। তাৰপিছত গোলাকাৰ দাপোনখনৰ যিটো মানে যিটো গোলকৰ অংশ, সেই গোলকটোৰ যিটো ব্যাসাৰ্ধ, এইটোক ভাঁজ ব্যাসাৰ্ধ বোলে। আৰু ভাঁজকেন্দ্ৰ আৰু মেৰুৰ মাজৰ যিটো দূৰত্ব, সেইটোকো ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়। তেনেকৈ মুখ্য অক্ষ হ'ল ভাঁজকেন্দ্ৰ আৰু মেৰুৰ মাজেৰে কল্পনা কৰা ৰেখা। এইখিনি আমি অলৰেডি চিত্ৰত আমি দেখুৱাই দিছোঁ। আৰু এটা প্ৰয়োজনীয়
ৰাশি হৈছে গবাক্ষ বা ছিদ্ৰ। গোলাকাৰ দাপোনৰ যিটো প্ৰতিফলক পৃষ্ঠ, এই পৃষ্ঠখনৰ যিটো ব্যাস, সেই ব্যাসৰ যিটো দূৰত্ব সেইটো আমি গবাক্ষ বা ছিদ্ৰ বুলি কওঁ। তেনেকৈ ফকাছ হ'ল মুখ্য অক্ষৰ সমান্তৰালকৈ দাপোনত আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যিটো বিন্দুত লগ লাগে সেই বিন্দুটোক দাপোনৰ ফকাছ বুলি কোৱা হয়। এইকেইটা হ'ল দাপোনৰ লগত জড়িত মানে ৰাশি, যিকেইটা আমি দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব যেতিয়া গঠন আমি বুজাম তেতিয়া এই মানে ৰাশিসমূহ আমি ব্যৱহাৰ কৰিব লাগিব, আমি জানিব লাগিব। তাৰোপৰি আৰু এটা প্ৰয়োজনীয় কথা হ'ব, সেইটো হ'ল ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছ। ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছৰ মাজত এটা সম্পৰ্ক আছে। আমি ইতিমধ্যে দেখিছোঁ যে ভাঁজ ব্যাসাৰ্ধ হৈছে দাপোনখনৰ মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজৰ দূৰত্ব, আৰু ফকাছটো হৈছে মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজৰ মানে যিটো মধ্যবিন্দু, ভাঁজ ব্যাসাৰ্ধৰ যিটো মধ্যবিন্দু সেইটো হৈছে ফকাছ। গতিকে সেইটোৰ পৰা আমি এটা সম্পৰ্ক উলিয়াব পাৰোঁ ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছৰ মাজত। সেইটো হৈছে, যদি ভাঁজ ব্যাসাৰ্ধটো আমি আৰেৰে বুজাওঁ আৰু ফকাছ দৈৰ্ঘ্যটো যদি আমি এফেৰে বুজাওঁ, তেতিয়াহ'লে F = R/2। তাৰমানে ভাঁজ ব্যাসাৰ্ধৰ আধা হ'ব ফকাছ দৈৰ্ঘ্য, নতুবা ফকাছ দৈৰ্ঘ্যৰ দুগুণ হ'ব ভাঁজ ব্যাসাৰ্ধৰ পৰিমাণ। গতিকে এইখিনি হ'ল মানে গোলাকাৰ দাপোনৰ লগত জড়িত ৰাশিবিলাক, যিটো আমাৰ দৰকাৰ হ'ব পিছৰ ক্লাছবিলাকত। গতিকে এইখিনিলৈকে মানে ভালকৈ পঢ়িবা আৰু এই সংজ্ঞাবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিবা। ঠিক আছে?